কি ক'লা? নমস্কাৰ। আমাৰ ইয়াত চেলেং চুমনি পথাৰত বানপানী আমাৰ গোটেইখন উটুৱাই নিলে। চব ৰাইজে গম পাইছে। আমাৰ ২৬টা পৰিয়াল। আমি থাকিম ক'ত, ঘৰ যাম ক'ত? আমি ঘৰত গৈ শুবলৈ এখন পালেং নাই। ল'ৰা ছোৱালীক লৈ আমি কেনেকৈ থাকিম? আমাৰ এখন খাবলৈ কাঁহী বাতি নাই, চব উটুৱাই লৈ গুচি গ'ল। দিছে, চৰকাৰে যথেষ্ট কৰিছে, যিমানখিনি পাৰিছে চৰকাৰে কৰি আছে। আমাক খাবলৈ পাইছোঁ, আমি থাকিবলৈ পাৰিম। মানে এনেকুৱা হৈছে, আমি এতিয়া ঘৰত গৈ এখন চালি বনাই থাকিব পৰাকৈ হ'ব পৰা নাই এতিয়ালৈকে। আমি এতিয়া কেম্পতকৈ আছোঁ। তাত গৈ যদি আমি এতিয়া ঘৰলৈ যাম, আমিতো চিৰদিন থাকিব নোৱাৰোঁ আমি কেম্পত। আমাৰ অসুবিধা এতিয়া পালেং আজি গৈ থাকিমগৈ আমি। মাটিত তেনেকৈ জেকা মাটিত আমি কেনেকৈ থাকিম? সাপ চাপ চেঁচু অনেক এটা বস্তু, বিভিন্ন বস্তু ওলাইছে। আমি এতিয়া শুবলৈ এখন পালেং নাই। কাপোৰ কানি পাইছোঁ, বহুত মানুহে এনেকৈ গাঁৱৰ মানুহে দিছে, ব্যক্তিগত মানুহেও দিছে। যোনে যি পাইছে চবেই সহায় কৰিছে। যোৰহাটৰ পৰা আহিছিলে মানুহে, কাপোৰ কানি তেনেকৈ দিছে, বহুতে দিছে তেনেকৈ। চবে যোনে যি পায় তাকে দিছে আৰু সহায় কৰিছে। খালি এতিয়া বৰ্তমান মানে আমাক শুবলৈ এখন পালেং, বিচন, আঁঠুৱা, কম্বল এনেকৈ অলপমান বস্তু দৰকাৰ হৈছে আমাক। কাঁহী বাতি, পানী থ'বলৈ এটা চিনটেক্স লাগে বা এটা খাবলৈ গিলাচ, এনেকুৱা এটা পৰিস্থিতি হৈছে। আপোনালোকে দেখিছে, অনেক মানুহে চবেই দেখিছে। বহিবলৈ চকী এখন নাই আমাৰ, এনেকুৱা গতি হৈছে থাকিবলৈ। তিয়া ধোৱা একো নাইকিয়া হৈছে।